মৰণ ফাণ্ডত পৰিণত হৈছে জলেশ্বৰ সমষ্টিৰ কেইবাটাও পথ। পথৰ বিধ্বস্ত অৱস্থায় যমৰ যাতনা ভোগাইছে পথচাৰীক। প্ৰায় 5 পৰা 10 বছৰ ধৰি বিধ্বস্ত হৈ আছে পথসমূহ। এজাক বৰষুণ দিয়াৰ পিছতে পথ পৰিণত হয় পুখুৰীত। ৰাইজে পথ মেৰামতিৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। অতি শীঘ্ৰে পথ মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে। মোটামুটি 8-10 বছৰমান হৈছে ৰাস্তাটো কামেই নকৰে। ৰাস্তা স্কুলৰ ছাত্ৰ আছে, ইফালে ৰাস্তা স্কুল আছে 3-4টা, ইফালে আছে 3-4টা। স্কুলৰ কাম স্কুলত যাওয়াতে খুব দিগদার হয়। ছাত্রগণে আমাকে পিলপিলি চলাইতেও বহুত দিগদার হয়। অলপ বৰষুণ পৰিলেই একদম পুকুৰীৰ নিচিনা হৈ থাকে। তো খলচিয়াবিটাৰ পৰা লখিমপুৰলৈকে গৈছে। কিমান দিন ধৰি এনেকুৱা জৰাজীৰ্ণ অৱস্থা আছে? মোটামুটি প্ৰায় 4-5 বছৰৰ পৰা এনেকুৱা অৱস্থাতে আছে।